জামুগুৰিহাটৰ খকন বস্তিৰ সিমন বদ্ৰা আৰু সুকাৰু বদ্ৰাৰ 20 বছৰীয়া কন্যা প্ৰিয়ংকা বদ্ৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে এমাহ ধৰি। অতিকৈ দৰিদ্ৰ পৰিয়ালটি এতিয়া কন্যা সন্তানটিক লৈ চিন্তিত হৈ পৰিছে উন্নত চিকিৎসাৰ বাবে। দুৰ্ভগীয়া পৰিয়ালৰ কাষত গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা আদিবাসী ছাত্ৰ সন্থাৰ চমুকৈ আচাৰ বিষয়ববীয়া উপস্থিত হৈ প্ৰিয়ংকা বদ্ৰাৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাইজৰ সহযোগত গাড়ীৰ ব্যৱস্থা কৰি চিকিৎসাৰ বাবে টুমুকিলৈ প্ৰেৰণ কৰিছে। দৰিদ্ৰ পৰিয়ালটিয়ে মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে উন্নত চিকিৎসাৰ বাবে। কোনো সদাশয় ব্যক্তিয়ে যদি সহযোগিতা আগবঢ়ায় তেন্তে ভাৰতীয় ষ্টেট বেংকৰ 372674298283 নম্বৰত আৰু IFSC কোড SBIN 0009142 আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই। সৰ্বপ্ৰথম আমাৰ এই পিছপৰা অঞ্চলত এই প্ৰিয়ংকা বাদ্ৰাৰ বাসগৃহত প্ৰথমতে আমাৰ প্ৰেম তিৱাৰী দেৱ ইয়াতে উপস্থিত হৈ এইখিনি আমাৰ পৰা প্ৰতিবেদন লোৱাৰ কাৰণে আমি বিশেষকৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা উত্তৰ জামুগুৰি আঞ্চলিক সমিতি তথা উত্তৰ নদুৱাৰ আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইটো একেবাৰে একদম পিছপৰা অঞ্চল। এটা খকন বস্তি গাঁৱৰ আমাৰ উত্তৰ মৰাদৰ গাঁও পঞ্চায়ত অন্তৰ্গত খকন বস্তি গাঁৱত মানে আপোনাৰ এই পিছপৰা গাঁৱত এই প্ৰিয়ংকা বদ্ৰা বিগত 1 মাহ ধৰি যিটো মানে একদম ৰোগীত আক্ৰান্ত হৈ বহি আছিলে, ইয়াতে মানে একদম টকা পইচাৰ একদম অসুবিধা হোৱাৰ কাৰণে স্থানীয় ৰাইজ ইয়াতে সমাবেত হৈ স্থানীয় ৰাইজেও মানে সমাবেত হৈ কিছু সাহায্য প্ৰদান কৰি আজি 1 মাহৰ ৰোগীত আক্ৰান্ত হৈ থকা সৰু ছাত্ৰী 20 বছৰীয়া যিটো সৰু ছাত্ৰীজনী মানে সুস্থ হ'বৰ কাৰণে আমি সকলো একগোট হৈ আদিবাসী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থা মিলি আমি একগোট হৈ আজি টুমুকি হস্পিটাললৈ আমি প্ৰেৰণ কৰিব গৈ আছোঁ। এই ক্ষেত্ৰত এই অসুস্থ পৰিয়াল এইটো যিটো দৰিদ্ৰ পৰিয়ালৰ মানে সকলো জনগোষ্ঠী সকলো ধৰ্মীয়লম্বী সকলো ৰাজনৈতিক হওক অৰাজনৈতিক হওক সকলো জনগোষ্ঠীক আমি সংগঠন হওক বা যিকোনো সংস্থা সংগঠন আছে সকলোকে আমি সহযোগিতাৰ হাতটো আগবঢ়াবৰ কাৰণে আমি আহ্বান কৰিছোঁ, যাতে এই গৰীব পৰিয়ালৰ এই দৰিদ্ৰ পৰিয়ালৰ যিটো কন্যা যিটো শিশু সেই শিশুটিৰ উন্নত চিকিৎসাধীন হৈ ঘৰলৈ যাতে উভতি আহিব পাৰে সেয়ে আমি কামনা কৰিছোঁ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।